আগতে আপোনালোকৰ প্ৰথম কাম হ'লে এজাহাৰ দিয়ক থানাই শাস্তি নিদিয়ে শাস্তি কোনে দিয়ে কোৰ্টে দিয়ে ল'ৰাজন মানে দাও লৈছে আমাৰ আপিটো কৈছে ৰখি আছে আৰু মানে গাড়ীটো আহিবাই নেদে মই কৈছোঁ ষ্টাৰ্ট কৰি চলা এই গাড়ীটো আহিবাই নেদে একদম আগতে আছে তাৰপিছত আৰু হেৰি কৈছে মোবাইল দেও আগুৰি লৈছে মোবাইল দিওঁ তাৰপিছত দাও লৈছে যে এই মা মোক যি এতিয়া দাও লৈছে কাটিব মাক মই এতিয়া কি কৰোঁ এই মোবাইলটো দি দে এনেকুৱা ক'লোঁ তাৰপিছত চিচাটো ভাঙি পেলাই ছোৱালীটো আৰু ভয়তে ওলোৱা নাই চিচাটো ভাঙি টানি ওলাই তাতে মানে মই এনেকৈ দাওটো ধৰিছোঁ কাটিব খোজোঁতে দাওটো ধৰোঁতে মানে ফট কৰি মোক এনেকৈ ঢাকলাই পেলাই দাওটো টানি লৈ কাটি দিলে আসামীয়ে তেওঁক তাতে হত্যা কৰি পেলাই দাৰে কাটি পলাই গৈছিলে আমি তেওঁক পিছা কৰি প্ৰায় তাৰ পৰা 8-9 কিলোমিটাৰ দূৰত 8-9 কিলোমিটাৰ দূৰত গৈ আপোনাৰ দীঘাৰু ৰাস্তাত গৈ তাৰ পৰা বাগানৰ পিনে আমচিং বাগান পোৱা নেকি এইখন আমচিং বাগানৰ পৰা প্ৰায় 2 কিলোমিটাৰ ভিতৰত আমি যথেষ্ট কষ্ট কৰি পেলাই তাক আমি কৰায়ত্ব কৰিছোঁ আমি স্থানীয় ৰাইজে আমাক যথেষ্ট সহযোগ কৰিছে এই ক্ষেত্ৰত তেখেতক মই ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু বাকী আসামীৰ ক্ষেত্ৰত যি বিহিত ব্যৱস্থা আইনগত ব্যৱস্থা ল'ব লাগে আমি নিশ্চয় ল'ম আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট প্ৰস্তুত কৰিম কোৰ্টলৈ পঠিয়াম কোৰ্টে বাকীখিনি তেওঁলোকে আইনমতে ব্যৱস্থা গ্ৰহণ কৰিব Don't forget to like, share and subscribe to East Mojo. For any queries, put them down in the comments section below and press on the bell icon for notifications.